দাদাৰ ক্ষেত্ৰত সেই পইচাৰ লোভটো নাছিল যদি পইচাৰ লোভ থাকিলহেঁতেন জুবিন গাৰ্গৰ অসমৰ চাগে সকলোতকৈ ধনী মানুহ জুবিন গাৰ্গ আজি জুবিন গাৰ্গৰ ঘৰটোৱে আদৰুৱা হৈ আছে তুমি সেইটো চোৱা দাদাই নিজে কৈছিল যে তেওঁৰ কোনো জাতি নাই তেওঁৰ কোনো ধৰ্ম নাই কিন্তু তেওঁৰ ধৰ্মৰ যিমানখিনি জ্ঞান আছে তোমাক মই এইখিনি ক'লো কোনো ধৰ্মগুৰুৰো ইমান নাই বিশ্বাস কৰা তুমি ডাইলগ এটা আছে নহয় মই ঘেণ্টা কেয়াৰ নকৰোঁ সেইটো তুমি কোৱাচোন মই কোৱাচোন আমাৰ মুখত এটা শুনিলে অশান্তি লাগে মানে ধেত ই কি বকিছে দাদাই এতিয়া ক'ব মানে বাপৰে এইটোত মানে কিবা এটা তাতেও লয় তাল তাতেও আছে নেকি চ' তাৰিকুল ৱেলকাম টু দ্য শ্ব' ৱেলকাম টু দ্য ছেশ্যন বা যিয়ে নোকোৱা থেংক ইউ চ' তাৰিকুল আজি আমি জুবিনদাৰ ওপৰত অকণ কথা পাতিম তুমি জুবিনদাৰ অনুৰাগী সকলোৱে অনুৰাগী আমি হয় সেইটো ক'লেতো ভুল হ'ব অকল তুমি বুলি ক'লে এতিয়াতো গোটেই বিশ্বই হৈছে বুলি ক'ব পাৰি তো তোমাক মই তোমাক একো মানে ইন্ট্ৰডাকশ্যন নিদিওঁ তুমি জুবিনৰ অনুৰাগী আৰু তোমাৰ পৰা কিছুমান কথা জানিব বিচাৰিম আজি যেনেকৈ ধৰি লোৱা মানে জুবিনদা আজি আমাৰ মাজত নাই বাট ষ্টিল মানে জুবিনদাৰ চবৰে মনত আছে ঠিক আছে জুবিনে আমাক কি দি থৈ গ'ল যে জুবিনৰ কাৰণে মানে আমিবোৰ মানে ইমান মানে আজিও মানে জুবিনৰ কথা 2 মাহ হৈ গ'ল আজি 19 তাৰিখ জুবিনৰ কাৰণে আমিও মানে আজিও মানে চব কান্দি আছে নাই এইটো কথাটো এইটোৱেই তুমি যিটো কথা ক'লা একদম মানে জুবিনৰ অনুৰাগী বুলি অসমত তেনেকুৱা কম বেছি কোনো নাই সকলোৱে অনুৰাগী আৰু জুবিন গাৰ্গ এটা সত্তা আচলতে জুবিন গাৰ্গৰ বিষয়ে ক'ব কাৰণে আমাৰ সাহস নাই মোৰ নাই বিশেষকৈ তেওঁক মই কিবা যে এটা তেওঁক মই নতুনকৈ পৰিচয় কৰাই দিম তেনেকুৱা মোৰ সেইটো ক'ব নোৱাৰিম তথাপি কৈছোঁ নৱপ্ৰজন্ম হিচাপে জুবিন গাৰ্গৰ আদৰ্শ জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটোক আমি সদায় অন্তৰত ৰাখি তেওঁৰ আদৰ্শক আমি সদায় লগত ৰাখি নৱপ্ৰজন্মই আগুৱাব লাগিব জুবিনৰ পৰা মানে এনে আমি শিকিবলগীয়া কি আছে বাৰু শিকিবলগীয়া বহুত আছে বাট মানে যোনখিনি শিকিলে আমাৰ সঁচাকৈ বহুত বেছি লাভ হয় এনেকুৱা তুমি কি ভাবা যে এনেকুৱা কি আছে শিকিবলৈ মই ক'লোৱে জুবিন গাৰ্গ অকল এটা নাম নহয় জুবিন গাৰ্গৰ ভিতৰত এখন ডাঙৰ কিতাপ এখন আছে সঁচাকৈ আৰু এই কিতাপ এখন পঢ়িলে আমাৰ যিখিনি আমি জ্ঞান আহৰণ কৰিব পাৰোঁ জুবিন গাৰ্গৰ পৰাও আমি সেইখিনি জ্ঞান আহৰণ কৰিব পাৰোঁ লগতে জুবিন গাৰ্গৰ বিষয়ে তুমি জানাই কিমান ষ্টাডি কৰিছিল তেওঁ মানে এনেকুৱা কোনো শিল্পী চাগে নাই নেকি যিয়ে ইমান কিতাপ পঢ়ে ইমান ব্যস্ত জুবিন গাৰ্গ দাদা ইমান ব্যস্ত তাৰপিছতো কিতাপৰ পোক এক প্ৰকাৰ তেওঁ যেতিয়া কথা ক'ব তেওঁ এনেকুৱা কিছুমান অথৰৰ নাম ক'ব মই এখন কিতাপ পঢ়িছোঁ আমি সেই অথৰৰ নামেই শুনা নাই ভাই আজিলৈকে নাম মানে কি আমি নাজানোৱেই সেইটোক ঢুকি পোৱাৰ আমাৰ ইমান এটা আমাৰ হেৰি নাই আমি নোৱাৰোঁ মানে এনেকুৱা কিতাপ পঢ়িব গতিকে দাদা এনেকুৱা এজন মানুহ আছিল য'ত জ্ঞানৰ ভাণ্ডাৰ আৰু প্ৰতিটো ছেক্টৰত প্ৰতিটো বিভাগত তেওঁৰ দখল আছিল অকল যে সংগীতৰ ক্ষেত্ৰতে তেওঁৰ দখল তেনেকুৱা নহয় তেওঁ যিকোনো বিষয়ৰ ওপৰত তেওঁক যদি আমি কথা যদি কোনোবাই সোধে তেওঁক সেইটোতে মানে উত্তৰ দিব মানুহে বহুতে কয় জুবিন গাৰ্গ দাদাই নিজে কৈছিল যে তেওঁৰ কোনো জাতি নাই তেওঁৰ কোনো ধৰ্ম নাই কিন্তু তেওঁৰ ধৰ্মৰ যিমানখিনি জ্ঞান আছে তোমাক মই এইখিনি ক'লো কোনো ধৰ্মগুৰুৰো ইমান নাই বিশ্বাস কৰা তুমি জুবিন গাৰ্গক মই তেনেকৈ পাইছোঁ মানে আমি অসমে এনেকৈ পাইছোঁ যে জুবিন গাৰ্গৰ ভিতৰত এটা ওচৰৰ পৰা পাইছা তেওঁক বহুতবাৰ ওচৰৰ পৰা পাইছোঁ আমি কেনেকুৱাকৈ পাইছোঁ কিছু ক্ষেত্ৰত তেওঁ বানপানীৰ সময়ত তেওঁ নিজেই ওলাই আহে আমিও আহিছিলোঁ নলবাৰীৰ পৰা তেওঁক সহযোগ কৰিবৰ কাৰণে সেই হাতত সেই একোটা বাকচ একোটা লৈ আমি চানমাৰীৰ পথে আমি ঘূৰিছিলোঁ দাদাৰ লগত দাদাৰ পিছে ঘূৰিছিলোঁ গতিকে সেই শিল্পী এগৰাকী যেতিয়া তেনেকৈ ওলাই আহি ৰাইজৰ হকে কাম কৰিছে আৰু সেইকাৰণে আজি সেই ৰাইজৰ মৰম পাই আছে আজিলৈকে আজি 2 মাহ হোৱাৰ পিছতো সেইটোৱে মানে তুমি যোনটো কথা ক'লা ন যে জুবিনদা কোনো ধৰ্ম নাই বুলি কৈও তেওঁ ধৰ্মৰ কথা ইমান জানে সেইটো সঁচা কথা কাৰণ তেনেকুৱা বহুত ইণ্টাৰভিউ দেখিছোঁ য'ত মানে জুবিনদাৰ কথা কিছুমানে এনেকুৱা কথা কয় যেন ভাবোঁ বাপৰে বাপ ইমান কথা জানিছিল সেইটোৱে কথা মানে প্ৰতিটো দিশতে তেওঁৰ মানে সেই আছিল জ্ঞান আছিল জ্ঞানৰ ভাণ্ডাৰ মানে ক'ব গ'লে গতিকে এয়াই আৰু বাকী তুমি যিটো কথা ক'লা যে জুবিনৰ পৰা শিকিবলগীয়া কি আছে প্ৰতিগৰাকী মানুহৰ ভিতৰত মই ভাবোঁ দেই প্ৰতিগৰাকী মানুহৰ ভিতৰত ভাল দিশ আৰু বেয়া দিশ
থাকিবই মই এইটো নকওঁ যে তুমি 100% তুমি সত্য বা তুমি শুদ্ধ তোমাৰ যিখিনি শুদ্ধ তোমাৰ যিখিনি ভাল সেইখিনি মই লোৱাটো দৰকাৰ তোমাৰ যিখিনি বেয়া মই সেইখিনি এৰাই চলিব লাগিব গতিকে তেনেকুৱাই আৰু কথা সকলো মানুহৰে সেইটো থাকে আৰু আমি ভালখিনিক সদায় আঁকোৱালি ল'ব লাগে এইটো আমি এতিয়া কি হৈছে জুবিনদাৰ কথা বহুত জানো বহুত দেখিছোঁ বহুত শুনিছোঁ তেওঁ যেতিয়া আমাক এৰি থৈ গ'ল তেতিয়াৰ পৰাতো তেওঁ কিমান কি ইণ্টাৰভিউ চালোঁ বাট তথাপিতো এতিয়া মোক প্ৰশ্ন সুধিবলৈ মানে ব্লেংক হৈ গৈছে মই কি সুধোঁ মানে এনেকুৱা টাইপ হৈ গৈছে মানে নাই দাদাৰ বিষয়ে প্ৰশ্ন সোধাৰ আচলতে কি জানানে আমি আজি বাৰু প্ৰশ্ন সুধিব অহা নাই ময়ো তাৰ গেষ্ট নহয় সিও মোৰ গেষ্ট নহয় আমি জাষ্ট কথা পাতি থাকোঁতে বোলো ব'লা আমি এটা দাদাক লৈ আমি অলপ কথা পাতোঁ দাদাক লৈ আমি কথা পাতিছোঁ আচলতে আৰু দুয়োগৰাকী এই লক্ষ্য খুব সুন্দৰ তেওঁ গীটাৰ বজাই লগত তেওঁ সংগীতৰ ক্ষেত্ৰখনত আছে ময়ো অলপ চলপ সংগীতৰ ক্ষেত্ৰখনত এনে অলপ চলপ মোৰো ভাল লাগে আৰু ভাল পাওঁ থাকি গতিকে সেই হিচাপত জাষ্ট আমি ইয়াত কথা পাতিছোঁ আৰু এইটোৱে ন আমি এতিয়া জুবিন দা নোহোৱাৰ পিছত মানে কিবা আধৰুৱা টাইপ ন যে জুবিন দা বিহীন আমি কিবা এটা ইণ্টাৰভিউ কৰি আছোঁ কিবা নিজৰ মনতে মানে কেনেকুৱা এটা প্ৰশ্ন সোধা হয় তুমি এনে এইখন চালানে লাষ্ট ফিল্মখন প্ৰথম দিনাই চাইছে বাৰু সেইটো এতিয়া এনেকুৱা হৈছে নোচোৱা মানে নাই নেকি অসমত মানে তাত এটা কথা পাইছোঁ দেই মই ৰৈ বিনালেত মুভিখন চোৱাৰ পিছত মানে এনেকুৱাও নহয় যে গোটেই আৰম্ভণিৰ পৰাই ট্ৰেজেডি বা দুখ কিবা এটা আছে একো নাই তেনেকুৱা একো নাই কিন্তু দাদাইতো আগতে কৈ থৈছিল যে এইখন চোৱাৰ পিছত মানুহে কান্দি ওলাব ন এইটো কিবা আচৰিত লাগে ন চবেই এইটো কথা কয় এইটো কথা চবেই কৈ লাষ্টত মানে তেওঁ আমাক এৰি থৈ গ'ল যোৱাৰ পিছত এনেকুৱা এখন ফিল্ম বনাই থৈ গ'ল নে যোনখন মানে ইমান ৰিলেট কৰিব পাৰিছোঁ আমি মানে আচৰিত কথা মানে তেওঁ নিজে কৈছিল যে কান্দি ওলাই আহিব তেওঁ জানিছিল নেকি তেওঁৰ আত্মাই জানিছিল নেকি যে মোৰ মৃত্যু হ'ব তেনেকুৱা গতিকে সেইকাৰণে তেওঁক মানে এতিয়া বহুতে কয় মানে ঠিক আছে বহুতে কয় যে তেওঁ ভগৱানৰ ৰূপ আছিলে মই ঠিক আছে মই এটা কথা কওঁ তেওঁ হয়তো ভগৱানৰ ৰূপ নাথাকিব পাৰে বাট তেওঁ ভগৱানৰ কিবা কৃপাটো আছিলে তেওঁৰ গাত ভগৱান কেতিয়াও হ'ব নোৱাৰে এইটো মই বুলি নহয় জুবিন দাও নিজেও মানি লোৱা নাছিল মানুহে যেতিয়া কৈছিল যে আপুনি ভগৱান মই ভগৱান নহয় ভগৱান হ'ব নোৱাৰে বা ভগৱান নহয় এইটো একদম ক্লিয়াৰ কাট কথা কিন্তু ভগৱানে মোক নিদিয়া বস্তুখিনি তোমাক দিব পাৰে কেতিয়াবা মই এগৰাকী পাপী ভগৱানৰ দৃষ্টিত কিন্তু তুমি হয়তো ভগৱানৰ দৃষ্টিত এগৰাকী পুণ্য ব্যক্তি গতিকে সেই তোমাক দিয়া গুণখিনি হয়তো মোক নিদিব পাৰে ঠিক তেনেকুৱা জুবিন দাক যিখিনি গুণৰ অধিকাৰী কৰিছিল সেইখিনি হয়তো আমাৰ বাকী মানুহৰ ক্ষেত্ৰত সেইটো নাছিল যাৰ কাৰণে জুবিন দাক প্ৰতিটো ধৰ্মৰ মানুহে ভাল পাইছিল তেওঁ কোনো ধৰ্মটো নাছিলে তেওঁ যেনেকৈ নিজে কয় আৰু তেওঁ হেল্প কৰি খুব ভাল পাইছিল সেইটোতো চবেই জানে এতিয়াতো গোটেই পৃথিৱীয়ে গম পাইছে এতিয়া কিমান দেখিছোঁ যে তেওঁ ঢুকোৱাৰ পিছত কিমান মানুহ কান্দি কিমানৰ ইণ্টাৰভিউ দেখিছোঁ যে তেওঁ মোক এইটো কৰিছিলে তেওঁ সেইটো কৰিছিলে সেইবিলাক কথাটো আমি গমেই পোৱা নাছিলোঁ তো তেওঁ মানে তেনেকুৱা আছিল মানে তেওঁ হেল্প কৰি ইমান ভাল পাইছিল সেইটোৱে ধৰ্ম বুলি ভাবি লৈছিল যে সেইটোৱে আচলতে ক'ব গ'লে দিয়া মানুহৰ যিটো মানৱ ধৰ্ম তুমি আজি বিপদত পৰিছা তোমাক যদি লেং মাৰি যাওঁ মই তোমাক যদি পেলাই থৈ মই যদি বোলে মছজিদত গৈ নামাজ পঢ়ি আছোঁ মন্দিৰত গৈ মই পূজা কৰি আছোঁ সেইটোক ধৰ্ম বুলি মই নাভাবোঁ তুমি ধৰ্ম কৰিবৰ কাৰণে তোমাৰ দেহত গুণ লাগিব কিছুমান সেই গুণৰ সৰ্বগুণৰ অধিকাৰী হোৱাৰ পিছত তুমি এগৰাকী প্ৰকৃত মানৱ হ'বা এইটোৱে কথা আৰু ইমান ডাঙৰ কথা ক'ব পৰা হোৱা নাই বাৰু যিবিলাক আধ্যাত্মিক কথা তথাপি আৰু জুবিনদাৰ ক্ষেত্ৰত আছিল মানে কিছুমান বস্তু এইটো মানে আমি দেখিছোঁ বা তেনেকুৱা শুনিছোঁ মানুহৰ মুখত মানে তেওঁ থাকোঁতেতো যিখিনি কৰিলেই তেওঁ নথকা পিছত মানে যিখিনি হৈ আছে বৰ্তমান সেইটো কিন্তু আমাৰ অসমৰ কাৰণে সঁচাকৈ বহুত গৌৰৱৰ কথা মানে ক'ৰ তোমাৰ ফৰেনাৰে কোনোবা তেওঁ ভিডিঅ' লগাই পেলাই তেওঁ এতিয়া ৰিয়েকশ্যন ভিডিঅ' বনাই আছে আৰু সেইবিলাকৰ লাখত ভিউজ আহিছে ধেমালি কথা নাই বাৰু আমি ভাবিছিলোঁ নে কেতিয়াবা যে অসমৰ পৰা কোনোবা এজন এনেকুৱা শিল্পী হ'ব যাৰ মানে ভিডিঅ'জ 100 কাণ্ট্ৰিজ প্লাছত এতিয়া হুই জুবিন গাৰ্গ বুলি 100খন কাণ্ট্ৰিত মানে চাৰ্চ কৰিছে কোন মানুহ এইটো হয় কোন দাদা এনেকুৱা এজন মানুহ আছিল তুমি এটা কথা মন কৰিবা যিদিনা ঢুকাই 100 বছৰীয়া ককাজনেও কান্দিছে 5 বছৰীয়া 6 বছৰীয়া শিশুটোৱে কান্দিছে এই যিটো মানুহক এট্ৰাকশ্যন কৰিব পৰা যিটো গুণ মানুহ হৈ জীয়াই থকাৰ যিটো গুণ এইটো কিন্তু বহুতৰ নাথাকে আৰু সেইটো কিন্তু বহুতে কয় মানে যে নতুন প্ৰজন্মৰ কাৰণে তেওঁক বহুত আঁকোৱালি লৈছিলে চবে বাট যোনবিলাক তুমি যেনেকৈ ক'লা যোনবিলাক মানে আমাৰ বুঢ়া ককা আইতালৈকে তেহেঁতিও মানে তেওঁক ইমান ভাল পাইছিলে কিমান ভিডিঅ'ত তেওঁক দেখিছোঁ মানে টিভিত দেখিছোঁ তেওঁক ককা আইতাই গৈ পেলাই
তেওঁক চুমা খাই মৰমতে ইমান ভাল পায় তেনেকুৱাতো কোনো শিল্পীক আৰু মই এটা কথা মনত পৰিল মোৰ বাইদেৱে কৈছে আহিয়ে কৈছে জুবিন দাক ইমান মৰম লগা হৈছে মুভিখনত এই ৰৈ ৰৈ বিনালেত আচৰিত কথা মানে মানুহজন এনেকুৱা এটা বাৰু মেকআপ কৰিছে কিন্তু মেকআপ কৰিলেও ইমান ধুনীয়া হ'ব পাৰে মানুহ এটা গ্লো এটা আহিছে ভাবাচোন তুমি 52 ইয়াৰ্ছ আগতে তেওঁক একেবাৰে নালাগে ইমান এটা সুন্দৰ তেওঁক লাগে নে বাৰু 52 ইয়াৰ্ছৰ নিচিনা কেতিয়াও নালাগে কথাবিলাক মানে একদম খোলাকে মানে এতিয়া যেনেকে এটা ডায়লগ এটা আছে নহয় মই ঘেণ্টা কেয়াৰ নকৰোঁ সেইটো তুমি কোৱাচোন মই কোৱাচোন আমাৰ মুখত এটা শুনিলে অশান্তি লাগে মানে ধেত ই কি বকিছে দাদাই এতিয়া ক'ব মানে বাপৰে এইটোত মানে কিবা এটা তাতেও লয় তাল তাতেও আছে নেকি তেনেকুৱা এইটোৱে কথা মানে তেওঁ গালি পাৰিলেও মানে গালিটো কিমান ৰস এটা আছিল সেইটোৱে ৰস এটা আছিল সেইকাৰণে ভাল পাইছিল ন চবে সেইটো বেলেগৰ নাই আৰু হয় এইটো কথা জুবিন অদ্বিতীয় মানে নোলাব দ্বিতীয়জন জুবিন অসমত এতিয়ালৈকেতো জন্ম হোৱা নাই বাৰু আমি জনাত সেই গুণৰ অধিকাৰী নাই কিন্তু আশা কৰোঁ তেনেকুৱা জুবিন আৰু ওলাই আহক এইটোও ক'ব লাগিব আমি এইটো নহয় যে আমি জুবিন দা যোৱাৰ পিছত গোটেই আমাৰ অসমখন জুবিনবিহীনভাৱে উকা হৈ থাকিব তেনেকুৱাও নহয় আমি নিজে জুবিন দাক লগত অন্তৰত ৰাখি আমি কিছুমান কাম কৰিব লাগিব সেইটোৱে আৰু তাৰিকুল তোমাক মই আৰু এটা কথা সুধোঁ দেই কথাটো এনেকুৱা যে আমাৰ মাজত শিল্পী বহুত আছে ঠিক আছে এতিয়া জুবিন দায়ো ঢুকোৱাৰ পিছত যিখিনি মানে মৰম বা হেৰি পাইছে ৰাইজৰ পৰা তেনেকৈ ভূপেন হাজৰিকাও আছিলে ঠিক আছে তো জীয়াই থকা অৱস্থাত শিল্পীবিলাকৰ এনেকুৱা হয় নেকি যে আমি তেওঁলোকক কম মৰম দিছোঁ জীয়াই পিছতহে আমি গম পাইছোঁ যে আচ্ছা নাই মানে তেওঁ এনেকুৱা আছিলে সেইটো বাৰু জুবিন দাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব কাৰণ জুবিন দাই জীয়াই থকা সময়তো আদৰ পাইছে সন্মান পাইছে মৃত্যুৰ পিছততো আৰু দেখিছেই বাৰু সেইটো নকওঁ কিন্তু তোমাৰ প্ৰশ্নটোৰ কিন্তু এটা খুব সুন্দৰ এইটো ভাল প্ৰশ্ন মই মোৰ ইণ্টাৰভিউবিলাক মই যেতিয়া লওঁ তেতিয়া মই প্ৰায় এইটো কথা সুধোঁ মানুহক যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ এই শিল্পী সত্তাক আমি ক'ৰবাত যিখিনি দিব লাগে সেই বস্তুখিনি সেই সন্মানখিনি তেওঁক আমি দিয়া নাই নেকি এইটো ক্ষেত্ৰত যদি তুমি চাব যোৱা মই তোমাক একেবাৰে সহজভাৱে কৈছোঁ মই বহুত গাঁৱৰ ভিতৰৰ মানুহৰ লগত কথা পাতিছোঁ যিবিলাক শিল্পী প্ৰকৃতাৰ্থত শিল্পী হয় তেওঁলোকৰ প্ৰতিটো মানে শিল্পীৰ গুণ আছে কিন্তু সেই শিল্পীবোৰৰ নাম যদি মই আজি তোমাৰ ইণ্টাৰভিউত যদি কওঁ বহু মানুহে শুনাই নাই কিন্তু তেওঁ পাব লাগিছিল কিবা এটা সন্মান এটা মই এনেকুৱা শিল্পী লগ পাইছোঁ বাঁহীবাদক মই এতিয়া নামটো নকওঁ বাঁহীবাদক তেওঁ অনাতাঁৰ শিল্পী আছিল আমাৰ তাৰে নলবাৰীৰ তেওঁ বুঢ়া বয়সত বিশ্বাস কৰা তুমি ট্ৰেক্টৰত মাটি কাটি হাজিৰা কৰিছে ট্ৰেক্টৰত এই যে ট্ৰেক্টৰত মাটি কাটে যে এই মাটি কাটি তেওঁ দিন হাজিৰা কৰিছে এই বুঢ়া বয়সত এতিয়া বাঁহী বজাবৰ কাৰণে তেওঁক নামাতে কাৰণ এতিয়া ডিজিটেল যুগ মানুহে এতিয়া বহুত কিবা কিবি চিষ্টেম আহি গ'ল এতিয়া তেওঁ বাঁহী বজাব নাজানে কিন্তু এই বুঢ়া বয়সত এগৰাকী শিল্পীয়ে মাটি কাটিব লগা হ'ল কিয় হ'ল আৰু মই যেতিয়া ইণ্টাৰভিউ লৈছোঁ তেতিয়া দুখৰ কথা তেওঁ শিল্পী পেঞ্চনো পোৱা নাছিল কিন্তু মোৰ ভিডিঅ' চায়ে নেকি বা কোনোবাই কি যি নহওক তেওঁ এতিয়া বাৰু শিল্পী পেঞ্চনটো পাইছে গতিকে তেনেকুৱা শিল্পী আমাৰ সমাজত বহুত আছে যিয়ে আজি মানে প্ৰকৃত যিখিনি সন্মান পাব লাগে সেই সন্মানখিনি আজি পোৱা নাই তেনেকুৱা বহুত আছে তুমি যিখিনি কথা ক'লা সেইটো ঠিকেই কৈছা বাট ক'ৰবাত মানে এনেকুৱা হয় নেকি যে শিল্পীবোৰৰ কিছুমান ভুল থাকে নেকি বাৰু ভুল শুদ্ধ বাছনি কৰা আচলতে আমি নহয় হয়তো ময়ো এগৰাকী ভুল হ'ব পাৰোঁ ভুল মোৰো ভুল থাকিব পাৰে তোমাৰো থাকিব পাৰে কিন্তু এইটো ঠিক কিছুমান অভ্যাস বদ অভ্যাস বা কথা কোৱাৰ ভংগীমা বা মানুহৰ যিটো অহংকাৰ কেতিয়াবা কিছুমান মানুহৰ ফুটি উঠে আৰু সেই অহংকাৰে কিন্তু কিছুমান পতন বা কোনোবাই এনেকুৱা হৈ আছে দেই এতিয়া তুমি তোমাৰ লগত তুমি গান গোৱা তুমি বেয়া বস্তু সেৱন কৰা মই তোমাৰ লগত থাকোঁ মই কিন্তু তোমাক বাধা নকৰোঁ এনেকুৱাও দেখিছোঁ বহুত কিন্তু এই ক্ষেত্ৰত তেনেকুৱা হ'ব নালাগে যিটো বস্তু তোমাক দেহাক ক্ষতি কৰিছে কষ্টটো হয় আৰু তেহেঁতৰ কোনো টাইম টেবুল নাথাকে শ্ব' কৰিবলগীয়া হয় সেইটো এটা ফেক্টৰ নেকি যদি লুকাই আছে ফেক্টৰটো কিন্তু সেইটো কাৰণেও চাগে তেহেঁতৰ অলপ নাই তেনেকুৱা হয় সেইটোতো সঁচা কথা সময়ৰ অভাৱ কিন্তু সময়ৰ অভাৱ হ'লে নিজৰ দেহাটো লাগিব নহয় এতিয়া এগৰাকী শিল্পী ঢুকোৱা মানে এটা সম্পত্তি ঢুকোৱা আমাৰ কাৰণে এটা শিল্পী নাইকিয়া হৈ যোৱাটো আমাৰ সম্পত্তি এটা নাইকিয়া হৈ যোৱা দীপক শৰ্মা কিমান সুন্দৰ বাঁহীবাদক মানে আন্তঃৰাষ্ট্ৰীয় মানে খ্যাতিসম্পন্ন বাঁহীবাদক তেখেত
আজি আমাৰ মাজত নাই মই লগ পাইছোঁ আজি 2টা বছৰ আগত লগ পাইছোঁ একেলগে কথা পাতিছোঁ বহু সময় বহিছোঁ আমাৰ নলবাৰীৰে হয় অৰিজিন এই মানুহগৰাকীৰ ইমানখিনি প্ৰতিভা থকাৰ পিছতো যেন কম বয়সত আমি তেওঁক হেৰুৱাব লগা হ'ল গতিকে আমি শিল্পী সমাজেও মানে এই শিল্পীৰ যিটো স্বাস্থ্যৰ ক্ষেত্ৰত আমি সজাগ হোৱাটো বহুত জৰুৰী সেইটো হয় সেইকাৰণে জুবিনেও এটা কাম কৰিছিলে তেওঁ কৈ থাকে যে মই এতিয়া আৰু গান নাগাওঁ মই এতিয়া আৰু মানে সুযোগ দিম বেলেগক তো তেওঁ বাকীবিলাক শিল্পীক মানে তুমি যোনটো কথা ক'লা যে কোনোবা এতিয়া মাটি কাটিবলগীয়া হৈছে তেওঁ কিন্তু সেইটো চেষ্টা কৰিছিল যে এটলিষ্ট মই যোনবিলাক নতুন ল'ৰা ছোৱালী আহিছে তেওঁ এটলিষ্ট আমি মানে চান্স দিওঁ আৰু তেওঁ দিছিলেও তেনেকৈ পাইছোঁ আমি কিমান মঞ্চত নিজে মাতি আনে মাতি আনি মাইকটো দিয়ে সেইটো বহুত শিল্পী নাই কিন্তু সেইটো গুণ বহুতে কিন্তু সেইটো নকৰে দাদাৰ সেইটো গুণ আছে সেইটো বুলি নহয় ঢেৰ গুণ আছে বাৰু শেষ নহ'ব গুণ মানে মই সেইটোৱে কৈছোঁ মই এতিয়া ব্লেংক হৈ যাওঁ মই এনেকুৱা হৈ যায় যে কোনটো কথা সুধোঁ দাদাৰ কথা এতিয়া সেই দাদাৰ যিগৰাকী ব্যক্তিৰ কাৰণে গোটেই অসমে কান্দিলে আজিও কান্দি আছে সেই মানুহগৰাকীৰ মৃত্যুৰ কাৰণে আমি গম নাপালোঁ এইবিলাকো বহুত কিবা কিবি চলি থাকে ন গতিকে এইবিলাক বস্তু আচলতে হ'ব নাপায় এইবিলাক বিশেষকৈ দাদাৰ ক্ষেত্ৰত হ'ব নালাগিছিল হয় সেইটোৱে আৰু মানে যেতিয়া এখন লাষ্ট ফিল্মখন চাই আছিলোঁ মানে মই তাকে সেইদিনাখনি এটা ৰিয়েকশ্যন ভিডিঅ' মই বনাইছিলোঁ মই তাকে কৈছোঁ মানে লাষ্ট ফিল্মখন চাই মই এনেকুৱা লাগিলে যে তেওঁ ডাইৰেকশ্যন তেওঁ মানে আৰু গান ইমানকেইটা আছে তুমি চাবা লক্ষ্য কৰিবা এটা কথা ফিল্মখনত কিন্তু এনেকুৱা এটাও লগা নাই যে গানকেইটা এনেই মাজতে ভৰাই দিছে আজিকালি বহুত বলিউড ফিল্মতো এনেকুৱা হয় ন গান দিব লাগে আৰু যিহেতু আমাৰ ইণ্ডিয়ান চিনেমা তাতে গান থাকেই তো যিকোনো ফিল্ম বনালে মাজতে 4-5টা গান ঢালি দিলে বাট তেওঁ সেইখন ফিল্ম তেনেকুৱা বনোৱা নাছিলে মোৰ মানে কিবা এটা ইমান চুই গ'ল ফিল্মখনে মই এটা বস্তু চাইছোঁ তাতে গান আছে বাট গানকেইটা মানে ধুনীয়াকৈ মিলাই দিছে হয়তো কনচাৰ্টৰ থ্ৰুৱেদি মিলাই দিছে হয়তো কাৰোবাক গুণগুণাব দিছে তেওঁ তেনেকৈ গানটো গাই পেলাই শুনাইছে বহুত মানে দাদাৰ এটা সপোনৰ প্ৰজেক্ট আছিল বুলি শুনিছোঁ বা তেওঁ মানে জীয়াই থাকিলে যে মানে অসমীয়া ইণ্ডাষ্ট্ৰিটো ক'ত লৈ গ'ল হয় সঁচা কথা ক'ব গ'লে তেওঁ মানে বহুত বস্তু আনি আছিলে তাই গ'ল এতিয়া আৰু এটা কথা সুধোঁ যেনেকৈ ধৰি লোৱা বিহু বুলি ক'লেই জুবিন এইবাৰতো জুবিন নাই তো হয়তো বিহু ফাংচনবিলাক অলপ বেলেগ হ'ব পৰিস্থিতি এবাৰ সেমেকা হ'ব পাৰে কিন্তু বহুতে বিহু ফাংচন কৰিছিলে পইচাৰ কাৰণে বা দাদাই মানে কেতিয়াও পইচাৰ কাৰণে একো মানে ফাংচন কৰা নাছিলে বা তেওঁ পইচাৰ কাৰণে একো কোৱা তেওঁ নিজে কয় এইবিলাক আৰু তেওঁ মানে লগত বিলাক মানুহ আছিলে তেওঁলোকেও কয় যে তেওঁ পইচাৰ কাৰণে একো শ্ব'হে কৰি নাপালে ঠিক আছে তো মানে এইবিলাক বস্তু এফেক্ট কিবা কৰিব নেকি চোৱা জুবিন গাৰ্গ দাদা এনেকুৱা মানুহ আছিল যিয়ে যাক কিনিব নোৱাৰে কোনেও প্ৰথম কথা জুবিন দাক কোনেও কিনিব পৰা নাছিল আজিলৈকে মৰাৰ দিনলৈকে কোনেও কিনিব নোৱাৰিলে সেইগৰাকী মানুহৰ সেই পইচাৰ লোভ থাকে যাক মানুহে কিনিব পাৰে বাকী শিল্পীক মানুহে কিনে অকল শিল্পীৰ কথা নকওঁ তোমাকো কিনে মোকো কিনে কাৰণ আমাৰ পইচাৰ প্ৰতি এটা গ্ৰীড এটা থাকে লোভ এটা থাকে আৰু দাদাৰ ক্ষেত্ৰত সেই পইচাৰ লোভটো নাছিল যদি পইচাৰ লোভ থাকিলহেঁতেন জুবিন গাৰ্গৰ অসমৰ চাগে সকলোতকৈ ধনী মানুহ জুবিন গাৰ্গ আজি জুবিন গাৰ্গৰ ঘৰটোৱে আধৰুৱা হৈ আছে তুমি সেইটো চোৱা গতিকে এই ক্ষেত্ৰত মই ভাবোঁ পইচাই তেনেকুৱা শিল্পী আছে এতিয়াও আছে দেই এনেকুৱা নহয় যে পইচাৰ কাৰণে সকলোৱে কাম কৰে এনেকুৱা শিল্পী আছে যিয়ে বিনা পইচাও কাম কৰে বা বিনা বেতনে কাম কৰা শিল্পী বহুত আছে আজি সমাজত হয়তো আমি সেই শিল্পীসকলক আজি বিচাৰি উলিয়াব পৰা নাই তেনেকুৱা বহুত আছে তুমিতো এজন আইনৰ ছাত্ৰ ঠিক আছে এতিয়া যেতিয়া জুবিন দা জীয়াই আছিলে তেতিয়া জুবিন দাৰ ওপৰত ফল্ছ নিউজ বহুত ওলাইছিলে তেওঁক মানে মিডিয়াই যিহেতু তেওঁক লৈ পেলাই যদি কিবা মানে নিউজ বনায় তেতিয়া TRP বহুত পায় ভিউজো বহুত আহে তো তেতিয়া মানে ধৰি লোৱা তেওঁৰ ওপৰত এলিগেশ্যনছ বহুত লগাইছিলে বাট পিছত সেইবিলাক আমি গম পাওঁ যে নাই এইটো তেনেকুৱা নহয় মানে মিডিয়াই বস্তুটো ৰহন সানি পেলাই মানে বেলেগ কিবা কৰি দিয়েগৈ তো তুমি সেইবিলাকত কি কোৱা জীয়াই থকা সময়ত তেওঁক আমি কষ্ট দিছিলোঁ কিন্তু বহুতখিনি এই ক্ষেত্ৰত এটা কথা আছে এটা যদি তুমি যিহেতু ক'লা আইনৰ ছাত্ৰ বুলি মই এইকাৰণে কৈছোঁ এটা শব্দ আছে আইনত সেইটো হৈছে মিডিয়া ট্ৰায়েল এটা টাৰ্ম এটা আছে মিডিয়া ট্ৰায়েল মানে ট্ৰায়েলটো ক'ত হয় ট্ৰায়েলটো হয় কোৰ্টত আৰু ট্ৰায়েলৰ পিছত জাজমেণ্ট এটা ওলায় কোৰ্টে দিয়ে জাজমেণ্টটো জাজে জাজমেণ্ট দিয়ে ন এই কামখিনি জাজক আমি নৰখোঁ কেতিয়াবা কোৰ্টক আমি ৰখি নাথাকোঁ সেইটো আমি নিজে জাজমেণ্ট কৰি দিওঁ যে আজি প্ৰুফ নোহোৱাকৈ আজি তোমাৰ ক্ষেত্ৰত বোলে মই কৈ দিলোঁ যে তুমি এইটো তোমাক কোনোবা সন্দেহ কৰিছে সন্দেহ কৰাৰ
আগতেই মই তোমাক জাজমেণ্ট দিওঁ যে তুমি মানুহজন বেয়া, তুমি ভাল। এইটো হৈছে মিডিয়া ট্ৰায়েল। আৰু মিডিয়াই মানে এইটো আৰু কোনোবাই পজিটিভলিও ল'ব পাৰে, নিগেটিভ ল'ব পাৰে, এইটো কথা নাই। কিন্তু এনেকুৱাকৈ সদায় ৰহন সানি কথা কয় যিটোত মানে মানুহে চাব, মানুহে TRPৰ কাৰণে বহুতে কৰে ব্যৱসায়িক ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ মিডিয়া ট্ৰায়েলটো একেবাৰে বেয়া কথা। মিডিয়া ট্ৰায়েলে মানুহক বহুত দূৰত লৈ যায় কেতিয়াবা। কিন্তু দাদাৰ ক্ষেত্ৰত কি হৈছিল জানানে? দাদাই কাকো এই খাতিৰে কৰা নাছিল, মানে এইটো আছিল তেওঁৰ গুণ। আৰু দাদা নহয় যদি বেলেগ হ'লহেঁতেন তেওঁৰ জেগাত সেই সময়ত জীয়াই থকা সময়ত তেওঁক যিমানখিনি ক্ৰিটিচাইজ কৰিছে মানুহে, যিমানখিনি তেওঁক মানসিকভাৱে হত্যা কৰিছিল, জীয়াই থকাতে হত্যা কৰিছেতো তেওঁক মানসিকভাৱে। গতিকে বেলেগ মানুহ হ'লে কিন্তু কেতিয়াবাই কিবা হৈ গ'লহেঁতেন। কিন্তু তেওঁ হাঁহি মাৰি তেওঁ দিনত কিবা এটা কয় খঙত, ৰাতি আকৌ পাহৰি যায়। এনেকুৱা এটা তেওঁৰ স্বভাৱ আছিল। হয়, তেওঁ মানে আৰু এটা স্বভাৱৰ কথা মই কওঁ, এতিয়া ক'বলৈ বেয়া শুনি, বাট তেওঁ চাদা খাইছিল, ঠিক আছে। এতিয়া বহুত মানে চাদা যদি তুমি খোৱা দেখা তেওঁ লুকুৱাই বহুতে, বাট তেওঁ সেই বস্তুটো অপেন খাইছিলে, এই চাদাখন দেচোন এনেকুৱা টাইপ। তেওঁ মানে বস্তুবিলাক ইমান খোলা আছিলে, তেওঁ সেই বস্তুবিলাক হয়তো মানুহে সেইকাৰণে তেওঁক বেছি ভাল পাইছিলে। তাৰ মানে কি জানা, তেওঁ মানে সেইটোৱে কাৰো খাতিৰে কৰা নাছিলে এইবিলাক ক্ষেত্ৰত। জুবিন গাৰ্গ বুলি ক'লে মানে এটা আধুনিক এটা পৰিচয় হ'ব লাগিছিল। মানে জুবিন গাৰ্গ মানে কি এটা একদম অত্যাধুনিক এটা মানে লাখ বিলাসিতাৰ জীৱন এটা হ'ব। আমি মানে ভাবিব লাগিছিল যে জুবিন গাৰ্গ এনেকুৱা এটা জীৱন, তেওঁৰ এনেকুৱা এটা লাখ বিলাসিতাৰ ন, তেনেকুৱা হ'ব লাগিছিল। হয়তো জুবিন গাৰ্গ নহয়, বেলেগ হ'লে কিজানি তেনেকুৱাই হ'লহেঁতেন। কিন্তু জুবিন গাৰ্গ দাদাৰ কেনেকুৱা আছিল, তেওঁ দাদাই মানে সদায় মাটিৰ মানুহ আছিল। গাঁৱৰ মানুহবিলাকে চাদা খায়, একেবাৰে সহজ ভাষাত কৈছোঁ। একদম গাঁৱৰ মানুহে পথাৰত গৈ চাদা খায়, কোনোবাই সেই কৰে পথাৰত ধান কাটে, তেওঁ দৌৰে, তেওঁ মাটিত বহে, গছৰ তলত বহে। এইবিলাক বস্তু দাদাৰ মানে এইটো মানে তেওঁৰ দৈনন্দিন কাম আছিল। তেওঁ চাদাৰ সলনি বেলেগো কিবা এটা বা বেলেগ কিবা এটা, কিন্তু এই নাই, তেওঁ একদম আছিল মানুহজন। আমি যেনেকৈ কথা পাতি আছোঁ, যি মন যায় তাকে আৰু একদম তেওঁক মানে তাত মডিফিকেশ্যন বা মডিফাই একো নাছিল। তেওঁৰ পৰা আমি সেইটো শিকিবলগীয়া বস্তু যে যি আছে একো পৰ্দা নাৰাখিবি, খোলাকে যি পৃথিৱীত কৰিবলৈ আহিছ কৰ। যিটো ইললিগেল নহয়, মইতো সেইটো ক'বই লাগিব, যিটো ইললিগেল নহয় সেইটো কৰাত একো বাধা নাই, লিগেল কামবিলাক কৰিব পাৰি আৰু সেইটোৱে। তাকে এতিয়া দাদাৰ কথা যদি পাতি থাকোঁ ওলাই গৈ থাকিব, তো কিমান পাতিম। আমাৰ আজিতো আমি জাষ্ট এনে বহিলোঁ, জাষ্ট আমি বহিম কেতিয়াবা আৰু ভালদৰে বহিম। দাদাক লৈ আমি অনুষ্ঠান কৰিম কেতিয়াবা, যিমানখিনি পাৰোঁ অনুষ্ঠান আমি ভালকৈ কৰিব লাগিব। আৰু সংগীতৰ মানুহ যিহেতু আমি নহয়, সংগীতৰ মানুহ কেতিয়াবা বহুৱাম, তেওঁলোকৰ লগত কথা পাতিম। গান আজি দাদাৰ কথা পাতিছোঁ, অথচ আমাৰ গান গোৱা নাই। থেংক ইউ তাৰিকুল, তোমাৰ চেনেল আমি চাই থাকোঁ, মইতো চাই থাকোঁ, আৰু তোমাৰ চেনেলত তুমি বহুত এনেকুৱা বেলেগ বেলেগ টপিকত তুমি ভিডিঅ' বনাই থাকা। চ' মই চবকে অনুৰোধ কৰিম যে তাৰিকুল টক্স বুলি এটা চেনেল আছে, মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। সেইটোৱে আৰু হয়, আৰু তাৰিকুলক আজি মেইনলি মাতি অনা ৰিজন এইটোৱে যে মইতো দাদাৰ লগত ইমান তেনেকৈ কেতিয়াও ক্ল'জ হোৱা নাছিলোঁ বা তেওঁক তেনেকৈ পোৱা নাছিলোঁ। তেওঁ চবেই চাইছে, মই চাইছিলোঁ, তেনেকৈ চাইছিলোঁ, তেনেকৈ পাইছিলোঁ। বাট তুমি যিহেতু তেওঁৰ লগত অকণমান অনুৰাগী আৰু তেওঁৰ লগত তুমি একেলগে কামো কৰিছা, অলপ হ'লেও তুমি তেওঁৰ লগত ক্ল'জ আছিলা। চ' তেওঁৰ কথা তেনেকুৱা বহুতখিনি কথা জানিবলগীয়া আৰু আছে, আৰু পাতিম পিছলৈ। তো আজি এইখিনি যিখিনি পাতিলোঁ তাৰ কাৰণে থেংক ইউ, আমাক এইখন টাইম দিয়াৰ কাৰণে। অলেখ ধন্যবাদ তোমালৈ, কাৰণ তুমি মোৰ দৰে এগৰাকী তেনেই নগণ্য ব্যক্তিক মাতিছা। আচলতে একো নাই মোৰ, একদম পাপৰ, জুবিন দাৰ দৰে ক'ব গ'লে মই পাপৰ, মোৰ একো নাই। মোৰো সৰু চেনেল এটা আছে, তুমি ক'লাই অলৰেডি, তাৰিক টক। তাতেও মই সেই গাঁৱৰ একেবাৰে ভিতৰৰ শিল্পী বা ভিতৰৰ যিখিনি প্ৰতিভাৱান মানুহ, তেওঁলোকক বিচাৰি যাওঁ কেতিয়াবা। যা নহওক, তোমাৰ এই চেনেল বহুত বেছি অগ্ৰগতিৰ দিশত ধাৱন্বিত হওক, সেইটো আশা কৰিছোঁ। লগ পাম কেতিয়াবা আৰু তোমাৰ লগত। আজি আমি জুবিন দাৰ কথা বহুতখিনি পাতিলোঁ। আশাত মানে মনত এটা বহুত আশা আছিলে যে জুবিন দাক কেতিয়াবা মোৰ ষ্টুডিঅ'লৈ মাতিম, বাট তেওঁ নাই, বাট তেওঁৰ কথা আমি পাতিলোঁ, সেইখিনিয়ে মোৰ বহুত ভাল লাগিছে। চ' থেংক ইউ ওৱান্স এগেইন। থেংক ইউ।